সঁচা কথাটো কি জানে? নিজৰ জীৱনটোক লৈ বেছিভাগ মানুহেই সন্তুষ্ট নহয়। কিন্তু আপুনি কেনেকৈ সন্তুষ্ট আৰু সুখী হ'ব জানি লওক। নম্বৰ 1, নিজকে সময় দিয়ক অলপ। ভাবক, আপুনি আজি যিমানখিনি পাইছে এই পৃথিৱীৰ বহুতেই পোৱা নাই। আপোনাৰ যি আছে হিচাপ কৰি চাব, আনতকৈ বহুত বেছি আপোনাৰ আছে। নম্বৰ 2, মাজে মাজে নিজকো ভাল পাবলৈ শিকক। পইচা যদি ঘটিছে, নিজকে পচন্দৰ ফোন এটা, কাপোৰ এযোৰ উপহাৰ দিব। জমাৰ লগত তাল মিলাই নিজকে ভাল উপহাৰ দিব। নম্বৰ 3, ছ'চিয়েল মিডিয়াত মানুহৰ সফলতাৰ পোষ্ট হাঁহি আনন্দ দেখি নিজকে দুখী বুলি নাভাবিব। কাৰণ আপুনি তেওঁলোকৰ দুখ কষ্ট দেখা পোৱা নাই। সুখৰ মাত্ৰ এটা অংশহে দেখা পাইছে। নম্বৰ 4, নিজে উপাৰ্জন কৰা ধনৰ 20-25% জমা কৰি লৈহে বাকীখিনি খৰচ কৰিব। ধন জমা থাকিলে আত্মবিশ্বাস বাঢ়ে। নম্বৰ 5, নিজকে ভাগ্যৱান বুলি ভাবিব। আজি আপোনাৰ অন্ততঃ সুস্বাস্থ্য আছে, খাবলৈ এসাঁজ ভাত, পিন্ধিবলৈ কাপোৰ, আমাৰ এই কথাখিনি চাবলৈ সময় আৰু এটা মোবাইল ফোন আছে। নম্বৰ 6, শাৰীৰিকভাৱে সক্ৰিয় হৈ থাকিব। ব্যায়াম কৰিব সপ্তাহত অন্ততঃ 4 দিন। নম্বৰ 7, কাকো সমালোচনা নকৰিব। অনবৰত সমালোচনা কৰা লোককো এৰাই চলিব। নম্বৰ 8, কেতিয়াবা সুযোগ পালে সহায় কৰক মানুহক। কিন্তু প্ৰতিদিন একো আশা নকৰিব। নম্বৰ 9, আপোনাৰ চৌপাশে ঘটা ঘটনাৰ খবৰ ৰাখক। পেপাৰ পঢ়ক, বাতৰি চাওক আৰু সপ্তাহত এখন পাৰিলে চিনেমাও চাওক। নম্বৰ 10, পৰিমিত আহাৰ বিহাৰ কৰক। স্বাস্থ্যকৰ খাওক, প্ৰয়োজনীয় বিশ্ৰাম, টোপনিৰ ৰুটিন ৰাখক। সপ্তাহত এদিন অস্বাস্থ্যকৰ জাংক ফুড খাব পাৰে। বাকী ভালেই থাকিব, সুস্থ হৈ থাকিব। ধন্যবাদ।